কি কাৰণত বিবাহিত মহিলাসকলৰ প্ৰতি বেছি আকৰ্ষিত হয় পুৰুষসকল? গৱেষণাত প্ৰকাশ পাইছে আচৰিত তথ্য। কি হ'ব পাৰে কাৰণসমূহ? অবিবাহিত পুৰুষ সদায় বিবাহিত মহিলাৰ প্ৰতি আকৰ্ষিত হৈ আহিছে, কিন্তু আজিৰ দৰে আগতে ইমান মুকলি নাছিল এই সম্পৰ্কবোৰ। এতিয়া সাধাৰণতে দেখা যায় যে অবিবাহিত ছোৱালীতকৈ ল'ৰাবোৰে বিবাহিত মহিলাৰ লগত ডেটিং কৰিবলৈ বেছি ইচ্ছুক। ৰিলেশ্যনশ্বিপ বিশেষজ্ঞই কয় যে কিছুমান কাৰণ আছে যাৰ বাবে অবিবাহিত ল'ৰাবোৰে বিবাহিত মহিলাৰ প্ৰতি অধিক আকৰ্ষিত হয়, যদিও এই সকলোবোৰ আমাৰ সংস্কৃতিত মানি লোৱা নহয়। তথাপিও সমাজত এনে কিছুমান কাহিনী শুনিবলৈ পোৱা যায়। বিবাহিত মহিলাৰ বিষয়ে কিছুমান পুৰুষে অতি আকৰ্ষিত হয় বুলি বিবেচনা কৰা হয়। ইয়াৰ এটা কাৰণ হৈছে তেওঁলোকৰ অনুপলব্ধতা। এনে পৰিস্থিতিত তেওঁলোকৰ লগত ডেটিং কৰাৰ বিকল্প সহজ নহয়, যিটো পুৰুষে অতি ৰোমাঞ্চকৰ বুলি গণ্য কৰে। এই কাৰণে বহু পুৰুষে বিবাহিত মহিলাৰ লগত ডেটিং কৰিবলৈ চেষ্টা কৰি থাকে। বিয়াৰ পিছত নাৰীৰ সম্পৰ্ক বুজাবুজি ভাল হৈ পৰে, যাৰ বাবে নিজৰ সিদ্ধান্ত আৱেগৰ ভিত্তিত কম আৰু প্ৰয়োজনৰ ভিত্তিত বেছি লয়। সাধাৰণতে পুৰুষে নাৰীৰ এই বুজাবুজি অতি ভাল পায়। বিবাহিত মহিলাসকল অতি যত্নশীল স্বভাৱৰ। এনে পৰিস্থিতিত তাই চৌপাশৰ মানুহবোৰৰ কথাও চিন্তা কৰি কাম কৰে, সকলোৱে যাতে সুখী হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখে, যাৰ বাবে পুৰুষসকলে তেওঁলোকৰ প্ৰতি অতি সোনকালে আকৰ্ষিত হয়। সাধাৰণতে দেখা যায় যে বিবাহিত মহিলাৰ পৰিপক্কতা বেছি। এনে পৰিস্থিতিত কথাবোৰৰ বিষয়ে ভাল আৰু ব্যৱহাৰিক বুজাবুজি থাকে। এই বস্তুটোৱে তেওঁলোকৰ কুমাৰী ছোৱালীৰ পৰা বহুত বেলেগ কৰি তোলে, যিটো পুৰুষে বহুত ভাল পায়। বিবাহিত মহিলাসকলে বহুত ভাল সাজ পোছাক পৰিধান কৰে। ইয়াৰ উপৰিও দেখা গৈছে যে বিবাহৰ পিছত মহিলাৰ হৰমনৰ পৰিৱৰ্তন ঘটে, যাৰ বাবে তেওঁলোকৰ ৰং উন্নত হয়। এনে পৰিস্থিতিত পুৰুষে মহিলাৰ প্ৰতি আকৰ্ষিত হোৱাৰ পৰা নিজকে বাধা দিব নোৱাৰে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।